নমস্কাৰ সকলোকে আজি বহুত দিনৰ মূৰত মই এটা ৰেচিপি লৈ আহিছোঁ ৰেচিপিটো হৈছে পিংকি পুৰি উইথ মটৰ আলু ভাজি আমি প্ৰথমতে আলুখিনি বইল কৰি লৈছোঁ তাৰপিছত বইল হ'বলৈ দি এফালে মই বিটখিনিও গ্ৰেট কৰি লৈছোঁ বিটটো তেতিয়াহে পিংকি হ'ব আৰু গ্ৰেট কৰি থৈ ইপিনে মই আলুখিনি বইল হোৱাৰ পিছত কেৰাহীত দিলোঁ তেল তাৰপিছত দিলোঁ পিঁয়াজ জলকীয়া তাৰপিছত আলুখিনি অকণমান ভাঙি কেৰাহীতে দি দিলোঁ তাৰপিছত নিমখ দিলোঁ হালধি দিলোঁ আৰু লগতে খুন্দি থোৱা আদা নহৰু পেষ্ট অকণো দি দিলোঁ তাৰপিছত মই মটৰখিনিও দি দিলোঁ তাতে তেতিয়াহে মানে একেলগে সিজি যাব তাৰপিছত এইফালে আলু ভাজিখিনি হোৱাৰ পিছত ইপিনে মই বিটখিনি যে গ্ৰেট কৰি থৈছিলোঁ তাতে সেই গ্ৰেট কৰি লোৱা বিটখিনি অকণমান হাতেৰে চেপি লৈ ৰসখিনি ওলাই ল'লোঁ তাতে মই দিলোঁ আটা ময়দা ইউজ কৰা নাই মই কাৰণ ময়দাটো বেছি আনহেল্ডি হয় সেইকাৰণে মই আটাই ইউজ কৰিলোঁ এনেকৈ এটা ড' বনাই ল'লোঁ ড'টো পিংক কালাৰৰ হৈ গ'ল বিটৰ ৰসখিনি দিয়াৰ বাবে আৰু অকণমান বেলি লৈ মই কেৰাহীত তেল বহাই দি পুৰিখন বনাই ল'ম পুৰিখন এইটো এবাৰ নহয় 3বাৰ বনাওঁতেহে এনেকৈ ফুলিছে তাৰপিছত পুৰি ৰেডি হৈ গ'ল আৰু আমি আলু ভাজিৰ লগত খাই দিলোঁ থেংক ইউ ভাল লাগিলে লাইক কৰি দিব